পৃথিৱীৰ প্ৰথম আৰু পুৰণি চহৰখন কি আপুনি জানেনে? ক'ত আছে পৃথিৱীৰ আটাইতকৈ প্ৰথম আৰু পুৰণি চহৰখন? পৃথিৱীৰ আটাইতকৈ পুৰণি চহৰ বুলি ক'লে সকলোৰে মনলৈ আহে এথেন্সৰ নাম। ইয়াক ইউৰোপৰ আটাইতকৈ পুৰণি চহৰ বুলি কোৱা হৈছিল। কিন্তু বিশ্বৰ প্ৰথমখন চহৰৰ কথা ক'বলৈ গ'লে তুৰস্কৰ চেটাল ভুয়ক চহৰখনক বিশ্বৰ প্ৰথমখন চহৰ বুলি গণ্য কৰা হয়। গৱেষণা অনুসৰি ৯,০০০ বছৰৰ আগতে বসতি স্থাপন কৰা হৈছিল চহৰখনত। ১৯৫৮ চনত আৱিষ্কাৰ হৈছিল চেটাল হুয়ুক চহৰ। জেমছ মেলাৰ্ড নামৰ এগৰাকী ব্ৰিটিছ অভিযাত্ৰীজনে প্ৰথমে এই স্থানত খনন কাৰ্য আৰম্ভ কৰিছিল। মেলাৰ্ডৰ দলটোৱে বিশ্বৰ প্ৰথমখন চহৰৰ আৱাসিক গঠন উন্মোচন কৰিবলৈ আৰম্ভ কৰে। বৰ্তমানৰ ঘৰসমূহৰ লগত সেই সময়ৰ ঘৰসমূহৰ মাজত আছে আকাশ পাতাল পাৰ্থক্য। সেই ঠাইৰ ঘৰসমূহত নাছিল কোনো দুৱাৰ। ঘৰসমূহত সোমাবলৈ বা ওলাবলৈ কেৱল চালৰ মাজেৰেহে বাট আছিল। সেই স্থানৰ খননৰ সময়ত উদ্ধাৰ হোৱা অৱশিষ্টৰ পৰা জানিব পৰা তথ্য অনুসৰি ঘৰৰ বাহিৰত কোনো পথ বা ৰাস্তা নাছিল। ইজনে সিজনৰ ঘৰলৈ যাবলৈ ঘৰৰ ছালৰ ওপৰেৰে বা চাদৰ ওপৰেদি অহা-যোৱা কৰিছিল। ইয়াৰ প্ৰতিটো ঘৰতে আছিল দুটা কোঠা। শস্য ৰখাৰ বাবে থকা কোঠা পাকঘৰ হিচাপেও ব্যৱহাৰ কৰিছিল। হুয়কৰ মানুহে ঘৰৰ ভিতৰত উপযুক্ত ঠাই বিচাৰি মৃত আত্মীয়ক সমাধিস্থ কৰিছিল। আন এক গৱেষণাৰ তথ্য অনুসৰি পৃথিৱীৰ এই প্ৰথমখন চহৰত পুৰুষ আৰু মহিলাৰ মৰ্যাদা সমান আছিল। যিকোনো কাম পুৰুষ আৰু মহিলাই মিলি একেলগে কৰিছিল। উল্লেখযোগ্য যে প্ৰথম মানৱ চহৰসমূহৰ ভিতৰত অন্যতম আছিল এই স্থান। প্ৰায় ৮,০০০ জনসংখ্যাৰে বসতি স্থাপন কৰা ঠাইখনত বোকা আৰু ইটাৰে চিত্ৰ আৰু প্ৰতীকী সজ্জা কৰিছিল। তুৰস্কৰ এই স্থানৰ বাসিন্দাসকলে ৩৫০০ৰ পৰা ৮,০০০ লোক সন্মুখীন হৈছিল অতিমাত্ৰা ভিৰ, সংক্ৰামক ৰোগ, হিংসা আৰু পৰিৱেশজনিত সমস্যাৰ। অতিমাত্ৰা ভিৰ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱৰ বাবে ৰোগত আক্ৰান্ত হৈছিল লোকসকল। এনে পৰিস্থিতিত বাস কৰা লোকসকলৰ ঘৰৰ ঠিক কাষতে আৱৰ্জনা পেলোৱা গাঁত আৰু জীৱ-জন্তুৰ গোহালি থকাৰ বাবেও সংক্ৰামক ৰোগ বিয়পি পৰিছিল, যাৰ ফলত বহু লোকেই মৃত্যুবৰণ কৰিছিল। পৰৱৰ্তী সময়ত মধ্য তুৰস্কৰ এই স্থানত কৰা গৱেষণাৰ ওপৰত সৃষ্টি হৈছিল বিতৰ্কৰ, যাৰ বাবে ১৯৬৫ চনত গৱেষণা কাম বন্ধ কৰিবলগীয়া হৈছিল। তথ্য অনুসৰি ১৯৯৩ চনত পুনৰ খনন কাৰ্য আৰম্ভ হৈছিল সেই স্থানত, আৰু বৰ্তমানেও সেই ঠাইৰ স্থাপত্য আৰু ৰীতি-নীতিৰ প্ৰতি গৱেষকসকলৰ আগ্ৰহ বছৰৰ পাছত বছৰ ধৰি বাঢ়ি গৈ আছে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।